শিবগীতা বন্দনা এরা জয়মা কুতুহ অনাদি অনন্ত হিতমুনি গণে জানো তত্ত্ব পাৱন্ত বিশ্ববিমোহন সেহি প্ৰভু মানন্দ ভক্তি ভৰে সেৱাতাম পদয় বিন্দ পঞ্চভূতে বাস যিটো মধুৰ সন্দেহ সূৰ্যে ৰূপে যিটো কৰিয়া স্থিতি সৰ্বভূতে বাস কৰে যিটো মন ভকতি মুকুতি দাতা দেৱতী এরম উদ্ধব পালন
পেপিন ধৰি হবু তাহাঙ্ক পনতি দহদিক পালে জানো মহিমা উচাৰি অহৰ নিশে গাৱে গীত অজিতুতি ধারণ জগতিষ নীলকণ্ঠ আহতুষ উদ্দেৰতা শম্ভু ভোলানাথ কৈলাস শিখৰে বাস শিৱ পঞ্চানন নন্দ ভিঙে সেবে জান অৰুণ স্পিকাৰটো কমাই লওক হেৰি কি জানা ধপকৈ মাত ওলায় ধপ ধপ অকণমান কমাই দিলে ভাল হ'ব বৌম বৌম ধ্বনি মুখৰিত দিনে ৰাতি যুগ ধ্যানে বকি থাকে প্ৰভু পশুপতি জগত জননী দুৰ্গা আইব ভগৱতী বাম পাশে শুভে যেন পূৰ্ণ কান্তি শিৰে জটা ভাৰ গংগা কৰিছে ধাৰণ ললাতে কুভিত চন্দ ইয়াতি বিতুপন এৰাতি কুল দম্বৰুখিয়া কমন্দ গলে ৰুদ্ৰাক্ষৰ মালা অবাগচাল গাতে গুৰুসকল আপোনালোকে বুজি পাইছে তাৰমানে শিৱৰ বৰ্ণনাখিনি মানে সুন্দৰভাৱে শিৱই মানে ৰামৰ আগত প্ৰকাশ কৰি আছে আৰু সেই চেগতে মানে বিভিন্ন সিদ্ধ ঋষিসকলে মানে তাৰ পৰা শুনি আছে আৰু এই কথাখিনি মানে দিনে ৰাতিয়ে যদি আপুনি বৌম বৌম শব্দ দুনিয়া যদি দিনে ৰাতিয়ে যদি আপুনি যোগ ধ্যান কৰি থাকে তেনেহ'লে প্ৰভু পশুপতিয়ে মানে কি কয় জগতজননী দুৰ্গাই ভগৱতী এই সমস্তবিলাকে মানে আহি আপোনাক সহায় কৰিব আৰু যেনেকৈ ধৰক কৃষ্ণ আৰু লক্ষীয়াই যেনেকৈ বাওঁ ছাইডত আছে ঠিক তেনেকৈ বাবাও বাওঁ ছাইডত মানে সেই পাৰ্বতী আই আছে ভগৱতী আই গতিকে পূৰ্ণ কান্তি হিচাপে মানে থকা বুলি কৈছে শিৰত জটা আছে গংগা আছে শিৰত ললাটত কুভিত চন্দ্ৰ আতি বিতুপন চন্দ্ৰৰ নিচিনা একেবাৰে সুন্দৰ ত্ৰিশূল ডম্বৰু শিঙা কমণ্ডল হাতত লৈ তেওঁ মানে বাঘৰ চৰ্ম পিন্ধি পেলাই ক'ত আছে কৈলাসৰ শিখৰত তাৰপিছত কি হয় মহেশ্বৰ মহাদেৱ ৰুদ্ৰ দিগম্বৰ কেদাৰ কৈলাসপতি কৃপা সিন্ধু হৰ ভোলানাথ ভূতনাথ অগতিৰ গতি বিশ্বনাথ বিষকেশু অপবথাধিপতি পলয় অহংকাৰে হুৱে জগত বিনা ফণিধৰ বিৰূপাক্ষ প্ৰশান্ত মহেশ অশেষ গুণৰ নিধি ত্ৰিগুণয়তীত মহাকাল মৃত্যুঞ্জয় সৰ্বভূত হিত সেই ব্ৰহ্মা সেই বিষ্ণু সেই মহেশ্বৰ তিনি গুণে তিনি মূৰ্তি নাই ভিন্ন পৰ গলবস্ত হুয়ে বন্ধু সবাৰ চৰণ কায় বাক্য মনে লৈলো একান্ত শৰণ
অশেষ গুণত আছো যদি আমি ত্ৰিগুণতে আমি বৰ্তি থাকিব লগা হৈছে আৰু মহাকাল মৃত্যুঞ্জয় সৰ্বভূতৰ হিতৰ কাৰণে তেওঁ চিন্তন কৰে বাবাই আৰু সেই ব্ৰহ্মা সেই বিষ্ণু সেই মহেশ্বৰ তিনি গুণে তিনি মূৰ্তি নাহি ভিন্ন পৰ তেওঁ অংশ কৰা হিচাপে মানে তেওঁ তিনিটা মূৰ্তি ধাৰণ কৰিব লগা হয় তাকে যদি আমি ভিন্ন পৰ যদি ভাবো তেনেহ'লে কাম নহ'ব গলবস্ত হোৱা বন্ধু সবাৰো চৰণ কায় বাক্য মনে লৈলো একান্ত শৰণ গতিকে গলবস্তুৱে লৈ পেলাই যদি সকলো মানে ভকতৰ চৰণত যদি আপুনি শৰণাপন্ন হৈছে কায় বাক্য মন একান্ত যদি কৰিবলৈ লৈছে সেইটো এটা হৈছে একান্ত শৰণ কথাটো শুনিছেনে এই শৰণটো হৈছে একান্ত শৰণ অন্য শৰণ এক শৰণ ঠিক তেনেকুৱাকে এইটো একান্ত শৰণ যিজনে মানে একান্ত মানে কায় বাক্য মন এক কৰি কেৱল মানে ভোলানাথৰ কথা বা তিনয়নৰ কথা চিন্তনটো কৰিব যত জীৱ তত শিৱ দেৱাদেৱ মহাদেৱ হয়নে ভূতনাথ অনেক নাম কৃষ্ণৰ নাম যেনেকে 108টা আছে ভোলা বাবাৰ 108টা নাম আছে তিনেত্ৰধাৰী দিগম্বৰ বিভিন্ন ধৰণৰ নাম গতিকে কাকো তাৰমানে ভিন্ন মানে আমাক ভাবিবৰ কাৰণে দিয়া নাই ইয়াৰ পিছতনো কি হয় শিৱ গীতা শাস্ত্ৰসাৰ মধুৰ ভাৰতী শ্ৰীৰামৰ আগে কৈলা দেৱপতি এৰাম ভৱান বতৰিবাৰ পৰম নিদান ৰাঘৱে লভিলা যেন অপূব বিধান শিৱগীতা শাস্ত্ৰখনৰ সাৰ তত্ত্ব মানে বহুত মধুৰ আছে বুলি কৈছে আৰু এই শ্ৰীৰামৰ আগত মানে পশুপতি মানে বাবাই বৰ্ণনা কৰি আছে আৰু কেনেকৈ মানে ভৱসাগৰখন পাৰ কৰিব পাৰি কোনো নিশ্চিন্ত মানে কেনেকৈ মানে সংসাৰখন পাৰ হ'ব পাৰি সেই কথাখিনিকে মানে অপূৰ্ব বিধানবিলাক মানে তেওঁ প্ৰদান কৰি আছে শিৱগীতা মহাশাস্ত্ৰ বেদান্ত ৰেখাৰ যোগ পদায়ক ব্ৰহ্ম বিদ্যাৰ ভাণ্ডাৰ পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডে নিৰূপণ শ্ৰীৰামৰ আগে কৈলা অদেৱ শিৱগীতা মহাশাস্ত্ৰখন বেদান্তৰ একদম বেদৰ তত্ত্ব হিচাপে সাৰ বুলিবলৈ কৈছে যোগ পদায়কসকলে ব্ৰহ্মবিদ্যাৰ ভাণ্ডাৰ বুলিবলৈ কৈছে আৰু সেইটো কাৰণে এই মানে শাস্ত্ৰভাগ ক'ৰ পৰা আনিছে পদ্ম পুৰাণৰ স্বৰ্গখণ্ডৰ পৰা নিৰূপণ কৰি আনিছে আৰু তাকে আজি কি কৈছে ৰামৰ আগত মানে পঞ্চাননে কৈ আছে ব্যক্ত কৰি আছে কৃষ্ণ দৈপায়ন মুনি ব্যাস সৰ্বজান শ্লোক ছন্দে বিৰচিলা এই তত্ত্ব জ্ঞান টিকালক্য মহামুনি ব্ৰহ্ম জ্ঞানে জ্ঞানী সেই হেতু ৰচিবা পাৰিলা বিষ্ণু যিবিলাক দৈত্যায়ন মুনিবিলাক আছে ব্যাসকে আদি কৰি সৰ্বজানা জ্ঞানীবিলাক আছে আৰু এই কথাবিলাকক মানে শ্লোক ছন্দ মানে বিৰচি পেলাই এইখিনি মানে কবি উপদেশমূলক বাণী হিচাপে কৈছে তেওঁ এইখিনি বাক্য টিকালজ্ঞ মহামুনি ব্ৰহ্মজ্ঞানে জ্ঞানী টিকালজ্ঞসকল মহামুনিসকল আৰু ব্ৰহ্ম যিবিলাক জ্ঞান তেওঁলোকৰ সেইফালৰ পৰা জ্ঞানীয়ে তেওঁলোক সেই হেতু ৰচিবাক পাৰিলা আপুনি আৰু তেওঁলোকৰ পৰামৰ্শ তত্ত্ববিলাক জানিবলৈহে আপুনি ৰচনা কৰিব পাৰিছে অতি অতি সুগম্ভীৰ শ্লোক ব্যাসৰ বৰ্ণনা মোহয়া কেনমতে কৰিব ৰচনা তথাপি গুৰুক স্মৰি হৃদয় মন্দিৰে শ্লোক ভাঙি পদ কৰিলো লোক অতি সুগম্ভীৰ আছে শ্লোকৰ ব্যাস বৰ্ণনাখিনি আৰু মূল হৈ যাব লাগিব তাকে আমাক কৈছে গুৰু হিচাপে তেওঁ মন হৃদয়ত কৰি লৈছে
শ্লোকৰ পৰা ভাঙি পেলাই পদলৈ আমাক এই কেনেকুৱা ব্যৱস্থা কৰিব লাগে সেইমতে আমাক ব্যক্ত কৰিছে। এই ৰাম মূল দুখন ধৰিবা ভক্ত সাধুগণ সভা কোপনাম কৰো ধৰি আচৰণ যদি বহা দুটা দেখা সমীবাই আমাক মহন্তৰ সমায়ে ভূষণ কবিয়ে মানে কৈছে মোৰ দুখবিলাক ক্ষমা কৰিব সেই সাধুসকল ভক্তসকল সভাকো প্ৰণাম কৰিছো চৰণত ধৰিছো যদি কিবা বহা কথা হৈছে মোক ক্ষমা কৰি দিবা মহন্তই ক্ষমা কৰিলে পায় গতিকে মোক ঠিক তেনেধৰণে আপোনালোকে মই ক্ষমা বিচাৰিছো কিবা যদি বহা কথা হৈছে মোক ক্ষমা কৰি দিব। এই ৰাম আমাৰ নাহিকে কৃপা কৃপা কেদাৰনাথ কেদাৰ পৰমাত্মা প্ৰণৱ মূৰ্তি মহেশ্বৰ তাহাৰে মহিমা বৰ্ণাইতে কৰো সাধু সংগ বিনে নাহি সংগ একেবাৰে মূল সুঁতি আছে কেদাৰনাথ আৰু কেদাৰনাথৰ পৰমাত্মা প্ৰণৱ মূৰ্তি হিচাপে মহেশ্বৰ সমস্ত চৰাচৰ বিয়পি আছে তাহাৰে মহিমা বনাইবো কৰো আৰু তেওঁ মহিমা অংশৰে আমি কিমান মানে কৰ্মবিলাক কৰিব লগা হৈছে। ইয়াত আমাৰ লাষ্টত এটা কথা কৈছে সাধু সংগ বিনে নাই সংগ অভিলাষ আমাক সাধু সংগহে অভিলাষ কৰিব দিছে। বদমাছ চুৰ ডকাইত ডকাবাজ এইবিলাকৰ সংগত যদি লয় তেনেহ'লে আপুনি পাখণ্ড আচাৰ নিবাৰণ হয়নে বাৰু পাখণ্ড আচাৰবিলাক মানে নিবাৰণ কৰিব লাগিব তেতিয়াহে আপুনি ধৰ্ম স্থাপন কৰিবৰ কাৰণে পাৰিব। মানে দুষ্টজনক দমনৰ কাৰণে শান্তজনক পালনৰ কাৰণে বহু ভগৱন্তই এই বৈত্যখনত 24 বাৰ অৱতাৰ ল'ব লগা হৈছে জানেনে মৎস্য কুম্ভকে আদি কৰি বিভিন্ন ধৰণৰ অৱতাৰবিলাক ল'ব লগা হৈছে লোকৰ প্ৰৱৰ্তনৰ কাৰণে তাৰমানে দুষ্ট দমন আৰু শান্ত পালনৰ হেতুকে তেওঁ অৱতাৰবিলাক ধাৰণ কৰি আছে। ঠিক তেনেকে আজি মূল হিচাপে কেদাৰনাথৰ পৰা মহেশ্বৰ মূল পুথি তাৰ পৰাহে মানে আমাৰ ইয়ালৈ উৎপত্তি হৈ আছে গতিকে তেওঁকো আমি কিবা এটা আশা ফল বাঞ্ছা কৰিব লগা হ'লে আমি বাবাক মানে শৰণাপন্ন হ'ব লাগিব আৰু তাৰপিছত কৈছে মানে সাধু সংগ ল'ব লাগিব বেলেগ অভিলাষবিলাক তুমি নাইকিয়া কৰিব লাগিব। কৰজোৰে ফুল হবে কোনা সভা পদ মোহমূয়া গৰু এবে শিৱ কিতাপ পদ পয়াৰতো লৰি ছবি কৈতো নাই জ্ঞান পৰমাৰ্থ তত্ত্ব কিবা অকৰিব ব্যাখ্যান হে সভাসদগণৰ লোকক শুন মোহ হৈ গলাই মোহমূয়া কলো এবে শিৱ কিতাপত মোহ আছে যদিও তথাপিতো শিৱ কিতাপ পদৰ হিচাপে মই পয়াৰ দুলৰি ছবি এইবিলাকত মোৰ একো জ্ঞানেই নাই পৰমাৰ্থ তত্ত্ব এইবিলাকৰ বিষয়ে মই একো নাজানো ইয়াৰ বহল দৃষ্টি ভাগ্য মোৰ একোৱে নাই তথাপিতো যদি কিবা বহা কথা হয় আপোনালোকে ক্ষমা কৰি দিব। এই কথাখিনি মানে লিখকৰ বাণী কবিৰ মানে লিখকৰ বাণী এই ৰাম কৃষ্ণ দিলে যিটো মতি তাকে সাৰ কৰো শুদ্ধমতি গুৰু শংকৰ চিত্তে ধৰো আদ্য গৰু বন্ধু নিতে বন্ধু সাধুগণ পুৰষ ব্ৰহ্মক চিন্তু কৰিয়া যতন এইখিনি বৰ তত্ত্ব কথা কৈছে আমাক কৃষ্ণই আমাক যিটো মতি দিলে সেই মতিটোকে আমি সাৰ কৰি ধৰিব লাগিব আৰু শুদ্ধমতি গুৰু শংকৰ আমি চিন্তন কৰিব লাগিব। শংকৰ মানে আমাৰ এই গুৰুজনা সংঘ বুলি ভাবিলেও বেয়া নহয় বা এতিয়া আমাৰ শিৱ শংকৰৰ কথাটো প্ৰকাশ পাইছে কথাটো গম পাইছেনে ইয়াত আমাক ঈশ্বৰ শেষক কৈছে কি আদ্য গুৰু বন্ধু নিতে বন্ধু সাধুগণ আদ্য গুৰু হৈছে পিতা মাতা সদায় যদি আপুনি পিতা মাতাৰ চৰণত সেৱা এটা কৰিবলৈ যদি দিনটোৰ কাৰণে ওলাই গৈছে আপোনাৰ মংগল আৰু পিতৃ মাতৃ নোচোৱাকৈ আপুনি যদি বিভিন্ন থানতো যদি সেৱা কৰি গৈছে আপোনাৰ কামেই নহয় বুলি কথাটো গম পাইছেনে গতিকে আদ্য গুৰুৱে মান মূল
আদ্যগুৰুৱে মূল যাৰ পৰা আমি পৃথিৱীখন দেখা পালো গতিকে আমি প্ৰথম সেৱাটো তাক জনাব লাগিব তাৰপিছত আমাক কৈছে 1600 ব্ৰহ্মচিন্তু আমি 16000 মানে আমি নাম উচ্চাৰণ কৰি থাকো আমি সকলোবিলাক শিৱ সন্তান যত জীৱ তত শিৱ শিৱ হৈছে আমাৰ পৰম পিতা গতিকে পিতা হিচাপে মাতি আমাক ভগৱতী আমি পাৰ্বতী আই গোসানী আই আমি সেয়া অংশই আমি জীৱ পিতা ইয়াত এতিয়া আমাক কি কয় শেষৰখিনি অনাহত চক্ৰে বন্ধু লক্ষ্মী নাৰায়ণ বাম পাকে বন্ধু হৰ গৌৰীৰ শিৱ বিষ্ণু বন্ধু দুয়ো অভেদ মূৰ্তি শিৱ হৰি ৰাম হৰি অভূতি পতি অশিৱৰা এতিয়া আমাৰ 3টা অধ্যায় যোৱা কথা কৈছে ছুটি বা অধ্যায়কেইটা সালকে যাব দ্বিতীয়টো কিমান আছে দ্বিতীয়টো সেইটো গৈ থাকিব বাৰু 4টা সেইকাৰণে গৈ থাকোঁ প্ৰথম অধ্যায় শিৱ ভক্তি উৎকৰ্ষ নিৰূপণ এই ৰাম জয় নম নাৰায়ণ দেৱ সনাতন জয় নৰোত্তম নৰ জয় জনাৰ্দন জয় নম ব্যাস মহামতি সৰস্বতী সবাৰ পকল পদে সহস্ৰ প্ৰণতি নমিকাৰ নজ্ঞাত ভাৰত ভুৱনে যাৰ অভিলাষে কৰে দেৱ দেৱীগণে সেই ভুৱনে আছে মুনি যত মানুহ সত্য পাতি ভকিলন্ত যথা যোগ্য স্থান তপ জপ জাগ যুগ আহনিক আচৰি চাৰি আচমক সেৱা কৰে মন পুৰি ধৰ্মশীল তপশীল ব্ৰহ্মচাৰী পতি অহৰ্নিশি কৰে চিন্তা যাৰ যেন মতি এৰাম সৌনক মুখে মুনি আছে যত মানৱ মুকুট মুখে কোনে সবে পুৰাণ আখ্যান কহিতে কহিতে কুট মহাতত্ব জ্ঞানী মুনিৰ কহি নাখিব গীতাৰ কাহিনী কুট কহিলন্ত কথা কুনাৰী কি গণ সংসাৰ তই আছে যত বিঘ্নিৰ কাৰণ ইহাৰ ঔষধি ৰূপে যিটো পৰ্বতয় চবনে মুকুতি যাৰ হাততে মিলয় এৰাম সেই শিৱ গীতাই আমি কীৰ্তন কৰিব তুমি উতৰিবা গলে লগে আমি উতৰিব নিগদতি সুত কোনা উহে মুহি গণ কৰ্ম যজ্ঞ যত আছে সবে বিৰম্বন এৰাম তপ জপ স্নান দান যত কৰ্ম চয় কহি তুনি মিলে মুক্তি জানিবা নিশ্চয় জ্ঞানে শেষৰয় সদা ভকতি সংসাৰ ভক্তি হন্তে মুক্তি লাভ কৈলো খাৰে খাৰে এই তত্ত্ব কথাখিনি ভক্তি মানে কেনেকৈ উৎকৰ্ষ সাধন হয় কেনেকৈ নিৰূপণ হয় এই কথাখিনি বিষয়ে আমাক প্ৰথম খণ্ডটোত ক'লে ইয়াত আমাক একেবাৰে মই মূল কথা কেইটামান কৈ যাওঁ জ্ঞানৰ পথে যদি আপুনি ভক্তি সঞ্চাৰ যদি কৰে ভক্তি হন্তে মুক্তি লাভ কৰিলো খাৰে খাৰ আৰু এই জ্ঞানৰ ভক্তিৰ মাধ্যমেহে আপুনি মুক্তি লাভ কৰিব পাৰিব অজ্ঞানৰ মানে ভক্তিয়ে যদি আপুনি আগবাঢ়ে এতিয়া আপুনি মুক্তি নাপায় এই ৰাম জ্ঞান ভক্তি দুয়ো জানা মুকুতি নিদান শ্ৰীৰাম আগে কৈলা শিৱ ভগৱান দণ্ডকা অৰণ্য প্ৰভু ৰামৰ ভূপতি জানকী হৰণ কোকে বৈলা মহাঘাতি এই কথাখিনি মানে জ্ঞান ভক্তি দুইটা একেটাই পথ বুলি কৈছে একেটাই মুকুতি নিদান শ্ৰীৰাম আগে কৈলা শিৱ ভগৱান
শিৱ ভগৱানে শ্ৰীৰামক এই কথাখিনি কৈছে আৰু দণ্ডকাৰ অৰণ্যত প্ৰভু শ্ৰীৰাম ৰঘুপতি জানকী যি হৰণৰ কাহিনী মৰ্মগতা হৈছিলে সেই তাকে লৈ পেলাই মানে ৰাম বহুত চিন্তনীয় হৈছে আৰু সেই চিন্তনৰ পৰা মুক্ত হ'বৰ কাৰণে আজি শিৱ ওচৰত শৰণাপন্ন ল'ব লগা হৈছে এই কথাখিনি আমাৰ কি হয় ইয়াৰ পিছত ব্যক্ত হয় সেই সময়ত ৰাখি অগস্ত ধীমান শ্ৰীৰামক উপদেশে দিলা বহুমান মুনিৰ প্ৰসাদে ৰামৰ কুলমণি শংকৰ দৰ্শনে লভিলা আপুনি শংকৰৰ মুখে ব্যক্ত ভইলা যিটো জ্ঞান তাকে শিৱ গীতা বুলি লৈক প্ৰমাণ অতীব গোপনী তত্ত্ব শাস্ত্ৰ মধ্যে সাৰ শ্ৰৱণ মাত্ৰকে হুৱে পুৰুষ ধাৰ আৰু এই কথাখিনি আজি শংকৰ শিৱ মুখেদি ব্যক্ত হৈছে জ্ঞান তত্ত্ব মহিমা কথা সেইখনকে আমাক শিৱ গীতা বুলি পেলাই কৈছে আকৌ প্ৰণাম জনাবৰ কাৰণে কৈছে আৰু অতি গোপনীয় কথা তত্ত্ব শাস্ত্ৰ মধ্যবিদত সাৰ শ্ৰৱণ কীৰ্তন কৰিলেই পুৰুষসকলৰ কোটি কোটি পাপৰ পৰা উদ্ধাৰ পায় সেই শিৱ গীতা শাস্ত্ৰ কাৰ্তিক কহন্তে সনত কুমাৰে পাই নদাপৰ অন্তে সনত কুমাৰ মুনি অতি দয়াতৰে ব্যাসক কৈলা গীতা লোক উপকাৰে এইখিনি মানে কোনে কাৰ আগত কোৱা কৈছে ব্যক্ত কৰিছে পৰম কৃপালু মুনি ব্যাস মহাসন্ত কৃপা পৰবশে শিক্ষা আমাৰ দিলন্ত এয়া শেষান্তে আমাৰ মুনি বুলিলা বচন শিৱ গীতা কাহাংকু নকৈবা কদাচন এই শিৱ গীতা বহুত তত্ত্ব নিৰূপণ কথা আছে আৰু ইয়াত জানিলো পাৰিলো বুলি পেলাই আপুনি বেলেগক শিকাবৰ কাৰণে নাযাব এই বহুত বেয়া কথা এটা কৈছে কাকো তাৰমানে শিৱ গীতা শিকাবলগীয়া নাই তাৰমানে কথাটো গম পাইছানে আৰু শিৱ গীতা কাহাংকু নকৈবা কদাচন যিজনে শুনিব নিবিচাৰে তাৰ আগত একেবাৰে ব্যক্ত কৰিব দিয়া নাই কথাটো গম পাইছানে নুশুনাজনৰ আগত আপুনি যদি কৈ থাকে আপোনাৰ কথাষাৰ মূল্যই নাথাকিব গতিকে আপুনি নোকোৱাই তাৰমানে ভাল এই ৰামাতে হৈভন্ত ৰুষ্ট দেৱতা মণ্ডলী জানি আনক নকহিবা কাকো জ্ঞান খালি এয়া শুনি আমি পুছিলো ঈশ্বৰ কাৰণ আমাৰ কহিলা মুনি স্বৰূপ বচন শুনা সুত মুনি বৰ ইহাৰ তাপৰ্য জাগযজ্ঞ বলি আছে যত কাৰ্য আকাশে বাহয় পিতৃ দেৱতাৰ খবৰ হোম বলি নাকে কুদ বাহয় বিস্তাৰ তাতে মিলিব বিঘ্ন সমস্ত জগতে হেন জানি গীতা নকহিবা জয়তে জয়তে তাৰমানে শিৱক আপুনি পালন কৰি থাকক শিৱই যদি সুস্থ হৈ থাকে ভালে হ'ব আৰু শিৱ যদি মানে খং উঠে আপোনাৰ কাৰণে মানে দিগদাৰ হ'ব বাবা মানে কপালতে বৰ ডাঙৰ চকু এটা আছে সেই চকুটোৱে যদি আপোনাৰ চাই দিয়ে মানে আপুনি ভস্ম হৈ যাব এনেকুৱা গতিকে শিৱৰ ৰূপত নকৰিব তাৰমানে টিকুলকে মাৰি দিব দম্ব চম্ব চাই নাথাকে নিজৰ পুতেক ডিঙিকে কিয় চেৰ কৰি দিলে কথাটো গম পাইছানে গতিকে এনেকুৱা মানে খঙো আছে তাৰমানে তাৰপিছত কি হয় এই ৰাম শিৱ ভক্তি আচৰণ দুষ্কৰ ব্যৱহাৰ সম্মুখীবা বেটিৰে কনাহিকে অন্যথাৰ জানি কৰা শিৱ পদে নিৰ্মল ভকতি শিৱ তুছে বিশ্ব তুষ্ট জানি বা সম্পত্তি আংক শুনি মুনিগণে পুছিলা কুটতম দেৱতাৰ সব বুদ্ধি সদা বিপৰীত এই দেৱতাসকলৰ বুদ্ধিবিলাক সদায় বিপৰীত সেইটো কাৰণে মানে আকৌ তেওঁ সুধিবৰ কাৰণে বাধ্য হৈছে যে শিৱ যদি তুষ্ট হলে যদি বিশ্ব যদি তুষ্ট হয় তেনেহলে মুনিসকলে মানে মুনিক সুধিছে দেৱতাৰ সকলৰ বুদ্ধি সদা বিপৰীত কিয় দেৱতাসকলৰ কণা বুদ্ধি কিয় লাগে নহলে যদি সেইটো যদি শুদ্ধ হয় নহলে দেৱতাসকলৰ বেলেগ কণা বিধি কিয় লাগে এই কথাটো মানে এই মুনিক এই মুনিসকলে সুধিছে এই ৰাম কেন মতে নৰে পাৰিব মুকুতিৰ পথ কহি কথা মুনি কৰো মনোৰথ
এ আমি গদতি কুটগুণা জুত মনি গণ ইহাৰ উত্তৰ আছে অমিত কথন কি মতে মানে নৰসকলে মুক্তি পথ পায় এই কথাটো মোক বুজাই পেলাই কোৱাচোন বুলি পেলাই সেই কথাটো কৈছে আৰু মনোৰথটো কেনেকৈ পূৰণ হয় এই কথাখিনি কোৱা এই কথাখিনি মানে পুতক মানে মুনিসকলে সুধিছে ইহাৰ এই ৰাম শতকোটি জনম কৰমৰ ফলে অনুৰাগ বাহে শিৱৰ চৰণ কমলে বিষয়ত থাকি নৰে যিটো কাৰ্য কৰে শিৱ পদে অৰ্পে যদি আত্মা সহকাৰে আত্মা সহকাৰে আত্মসহকাৰে এতিয়া তাৰমানে কৈছে কি শতকোটি জনম আমি কৰ্মফলত আমি নৰজন্ম পালো আৰু নৰজন্ম পাই পেলাই যদি আমি অনুৰাগবিলাক যদি নাবাঢ়াওঁ আমাক ইয়াত কৈছে শিৱ চৰণ কমলত যদি আপুনি অনুৰাগটো যদি বাঢ়ি যায় বিষয়ৰ পৰা আপুনি এইবিলাক ধান্দা সব বাদ দি পেলাই আপুনি শিৱ পদে অৰ্পণ কৰক আৰু আত্ম সহকাৰে আপুনি তেওঁ মানে চিন্তন কৰক তেতিয়াহে কাম হ'ব বুলি কৈছে এই ৰাম ধনজন পুত্ৰ ভাজা যত জ্ঞাতি গণ শিৱৰ চৰণ পদ্মে অৰ্পে সৰ্বখন নিষ্কাম সেৱাৰ ফল অপাৰ মহিমা নিষ্কামে কি জয় ফল নাহি তাৰ কিমা ধন যত পুত্ৰ ভাজা যত জ্ঞাতিসকল আছে সকলোবিলাকতো লগত যোৱা বস্তু নহয় গতিকে আমি শিৱ চৰণ পদ্মত যদি অৰ্পণ কৰিবৰ কাৰণে পাৰোঁ সমস্তবিলাকক তেতিয়াহ'লে আপোনাৰ নিষ্কাম সেৱা কৰা হ'ব তাৰ ফল মহিমা অপাৰ বুলি কৈছে তেতিয়া সেইজনৰ কি হ'ব নিষ্কামে কিজয় ফল নাহি তাৰ কিমা আৰু নিষ্কাম ফলত যেতিয়া যাব তেওঁ ফলৰ মহিমা আপুনি নাপাব তাৰমানে তেওঁ যদি দিয়ে আপুনি ঐশ্বৰ্য বিভূতি যদি প্ৰদান কৰে আপুনি দুখন হাতে মানে লৈ আপুনি তত নাপাব আৰু যে তেওঁ যদি বিশিষ্ট হয় তেওঁ চাৰিখন হাতে যদি লৈ যায় আপুনি দুখন হাতে কেতিয়াও ৰাখিব নোৱাৰে এইটো কথা এই ৰাম আত্মা নিবেদন শিৱ সন্তোষ ভয় ভক্তি দান কৰে কুতুষ কৃপাময় এহি ফলে নৰগণে শিৱৰ প্ৰসাদ লভিনাশে দেৱতাৰ সমস্তে প্ৰসাদ এতিয়া বুঢ়া কৈছে আত্মা নিবেদন কৰিব দিছে তেতিয়া শিৱ আমাৰ সন্তোষ হ'ব আৰু তেতিয়া ভক্তি দান কৰা হ'ব তেওঁ এটা নাম আকুতুষ আছে তেওঁ আকুতুষ নামে তেওঁ কৃপা কৰি যাব এহি ফলে নৰগণে শিৱৰ প্ৰসাদ আৰু এয়া তুমি শিৱৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰা লভিনাশে দেৱতাৰ সমস্ত প্ৰসাদ আৰু দেৱতাসকলৰ সমস্ত প্ৰসাদবিলাকো নাশ হৈ যাব বুলি কৈছে যত কৃষ্ণ দেৱতাৰ সবে নাশ হয় শিৱ তুষ্টে বিশ্ব তুষ্ট জানিবা নিশ্চয় শিৱৰ প্ৰসাদে লোক বিপদ নিস্তৰি হেলা ৰঙে বংশে দেৱ বিঘ্নক সংহৰি আৰু শিৱৰ প্ৰসাদ কিছুমান আছে বিপদজনকো আছে কথাটো গম পাইছেনে তেওঁ মানে নীলকণ্ঠ হ'ব লগা আছিল কি কাৰণে বিহু পান কৰিব পাৰে নহয় কথাটো গম পাইছেনে সেইকাৰণে তেওঁৰ নাম নীলকণ্ঠ আছিলে আৰু তেওঁ প্ৰসাদ কিছুমান মানে আমাৰ বিপদজনক প্ৰসাদো আছে আৰু সেইবিলাকত যদি আপুনি যদি বঞ্চি পেলাই থাকিব পাৰে পাৰিলে যদি আপুনি গ্ৰহণযোগ্য হয় আপুনি খাওক আৰু যদি গ্ৰহণযোগ্য নহয় আপুনি নাখাব যিটো বস্তুৱে আপোনাৰ ইন্দ্ৰিয় গ্ৰহণ কৰে সেইটো আপুনি গ্ৰহণ কৰক আৰু যিটো আপোনাৰ ইন্দ্ৰিয় আপোনাৰ গ্ৰহণ নকৰে সেইটো আপুনি ত্যাগ কৰক হয় সেইমতে যদি আপুনি কৰ্মবিলাক কৰিব তেতিয়া আপোনাৰ মানে যিমানবিলাক বিঘ্নি থাকিব সমস্তবিলাক নাইকিয়া হ'ব হেলা ৰঙে আপুনি তাৰমানে সংসাৰখন চলি যাব যিহেতু মনুষ্য অথিবৰ কৰি মন শিৱৰ চৰণ চিন্তি থাকে সৰ্বখন টিপাতজনিত বিঘ্নি যদি কব মিলে তাকো নগনন্ত নবে নৰে শিৱ ভক্তি বলে তেওঁ পঞ্চানন ঠাকুৰে মানে কি কৈছে সকলোকে যি বাঞ্ছা কৈছে তাকে দিছে কাকো একো নিদো বুলি পেলাই তেওঁ আজিলৈ কোৱা নাই গতিকে তেনেকুৱা শিৱ পিতা এজনকো যদি ভক্তি সহকাৰে যদি আমি চিন্তন নকৰোঁ তেনেহ'লে আমি ক'ৰ পৰা পাওঁ এই ৰাম দম্ভিকে মতে জন আচাৰি যিটো জন মায়াবকে চিন্তে যদি শিৱৰ চৰণ অজ্ঞানে বা উপহাসে যদি চিন্তা কৰে তথাপি সংসাৰ তৰি জাত কিটো নৰে তেওঁ অজ্ঞান তেওঁ একো জ্ঞাত নহয় আৰু উপহাস মানে কি বেলেগক তেওঁ নলয় বেলেগকো লোৱাটো অকণমান
মানে দিগদাৰ কৰে এই তেনেকুৱা লোক এজনেও যদি ফিনিচিঙত যদি তেওঁ শৰণাপন্ন হৈ গ'ল তথাপিতো তেওঁ মানে হেৰি কৰিব চিন্তন কৰিব বুলি কৈছে কথাটো গম পাইছেনে দুখীজনকো ঘূৰ দুখী তথাপিতো শৰণাপন্ন হ'ল যে তথাপিতো মানে কিবা এটা কৰিব বাবা মানে ইমান দয়াময় ইমান কৃপাময় এই ৰাম হেনক আপদ পলকিব পূজনৰ কিব ভক্তি মুক্তি পদ কি কৈ ভূবিস্তৰ এই ৰাম ভকতৰ সতে কৰ দুখ সমে পশুপতি বাঞ্ছিত ফলক দিয়ে দেৱতাৰ দুৰ্যতি এতিয়া শিৱ ভক্তি যদি আপুনি কৰিব পাৰে মুক্তি পথটো পাব আৰু সতেক আপুনি মানে ভকতৰ সংগ পাব দুখ বিলাকো আপোনাৰ নাইকিয়া হ'ব আৰু সকলো লগতে বঞ্চিব পাৰিব আৰু সেই শক্তিটো কোনে দিব বুলি কৈছে শিৱ বাবাই এই ৰাম বন্ধু সপনা বজলালৈও ভক্তি ভাৱে বিশ্বপত্ৰ অঞ্জলি অৰ্পয় শিৱ পাৱে তাহাৰ ঐশ্বৰ্য লাভ কোনে কৰে সীমা শিৱ দুষ্টে শিৱ ব্ৰত অপাৰ মহিমা তেওঁক মানে যিবিলাক দ্ৰব্য দি পেলাই পূজন কৰিলে তেওঁ পুষ্ট হয় সেই দ্ৰব্যবিলাক দি পেলাই যদি তেওঁক পূজন কৰা হয় তেওঁ যিমান বিলাক আপোনাক প্ৰদান কৰিব আপোনাৰ মহিমা নাইকিয়া হ'ব এই ৰাম যিটো জনে শিৱ পদে চিন্তে সৰ্বখন বাঞ্ছিত ফলক পাৱে হুৱে দেখি গণ হেন দেৱয়া কুতুকতে যি নৰগণ অপৰ দেৱক যদি চিন্তে কদাচন এই ৰাম পিঠা কষ্ট কৰি মনে ফল নাহি হয় গংগা জল এই বিষাৰ উদৰ কপিয় এইটোকে বৰ তত্ত্বমূলক কথা ক'লে আমাক বাঞ্ছিত ফলবিলাক আমি ভুগিবই লাগিব সকলোৱে এই কথাখিনি মানে ঋষি কোৱা চলে আমাকে ক'লে হেন দেৱ আপোনক তেজি নৰগণ আপদ দেৱক যদি চিন্তা কদাচন যদি এই আপদৰ পৰা যদি দূৰ হ'ব কাৰণে যদি বিচাৰে তেনেহ'লে আপুনি শিৱ কথা চিন্তন কৰক বিঠা কষ্ট কৰি মৰে ফল নাহি হয় আৰু যদি আপুনি সেই কায় বাক্য মন এক নকৰাকৈ যদি আপুনি চিন্তন কৰিব যায় এনেই বিনা আপুনি কষ্টবিলাক কৰি আছে তেওঁ মানে সুস্থ নহয় আপোনাৰ কায় মানে হৈছে দেহ মানে বাক মানে হৈছে আমি যিবিলাক আমি অথৰ্ব বৰ্ম প্ৰকাশ কৰি আছো যিবিলাক আমি কৃষ্ণ বা শিৱ পিতাৰ আমি বাক্যবিলাক আমি উলিয়াইছো এই মুখখন আমাৰ পবিত্ৰ হ'ব লাগিব তাৰপিছত মনটো আমি স্থিৰ কৰি ল'ব লাগিব মনটোক আমি 10টা ইন্দ্ৰিয়ক আমি পৰিচালনা কৰি আছো 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় গতিকে এই মনক আমি স্থিৰ কৰি লৈ পেলাই যদি আমি জ্ঞানৰ মাধ্যমে যদি ভক্তি সাধন কৰোঁ তেনেহ'লে আমাক শিৱ পিতাই সুন্দৰভাৱে মানে আমাক দিব আৰু কিবা মহিমা দিয়া মানে গমে পাইছে নহয় অচৈধ্য মহিমা কি কয় ঠিক নাই তাৰমানে এই ৰাম পাপচাৰী অপুণ্য অধৰ্মী যিটো হয় সি কদাচিতো শিৱ পদন পাৰ যিজন ভক্তই গংগা জলে স্নান কৰিব নোৱাৰে তেওঁ ঈশ্বৰক সাৰ কৰি ল'ব নোৱাৰে সেই পাপীজনে যদি সেই অধৰ্মী পাপীজনে যদি শিৱ পদত যদি সদায় চিন্তন কৰি থাকে তেওঁ কোনোদিনে পাৰ নাপাব বুলি কৈছে কথাটো গম পাইছেনে গংগা জলে আমাক পবিত্ৰ আমাক সেইকাৰণে গুৰু নাম কথা কৰিছে আমি এই জলমত তেতিয়ালৈ জল হৈ আছিলে এতিয়া গংগা জল হৈ গ'ল কথাটো গম পাইছেনে এই গংগা জলৰ পানী যেতিয়া আপুনি স্নান কৰিব তেতিয়া আপোনাৰ দেহটো পবিত্ৰ হ'ব মনটো পৰিষ্কাৰ হ'ব শুদ্ধ সতমতি কৃষ্ণদৰ ভগৱতী পাদ পদ্মে নিষ্ঠাচাৰ শুদ্ধ সৎমল পবিত্ৰ মন্ত্ৰ লৈ পেলাই যদি হৃদয়ত আপুনি তেওঁ কিতাপে কৰিলে চিন্তন কৰে নিশ্চয় পাব বুলি কৈছে এই ৰাম দেহ কাল নিয়ম আচাৰ বিধি নাই চিত্ত বুদ্ধি হইলে মাত্ৰ শিৱ পদ পাই হেন জানি কায় বাক্য মন শুদ্ধ কৰি অহনিশি চিন্তা হবে দেৱতী পুৰাৰী দেহ কাল পাত্ৰ নিয়ম আচাৰ বিধি এইবিলাক সকলোবিলাক শুদ্ধি কৰি চিত্ত শুদ্ধি হৈ যদি মাত্ৰ শিৱ পদে পায় আৰু তেতিয়া যদি আপোনাৰ চিত্তখন শুদ্ধি হয় তেনেহ'লে শিৱ পদ আপুনি নিশ্চয় পাব হেন জানি কায় বাক্য মন শুদ্ধি কৰি সেইকাৰণে আপোনালোকে কায় বাক্য মন শুদ্ধ কৰি লওক অহৰ্নিশে চিন্তা হবে দেৱ ত্ৰিপুৰাৰী তেতিয়া আপুনি অহৰ্নিশে মানে ত্ৰিপুৰাৰীক চিন্তন কৰিব পাৰিব
অহংকাৰে অভিমানে যিটো চিন্তা কৰে দূৰৰ ভকিবৰ পদ ফল নাহি দৰে মই নিজে মহেশ্বৰ ক্ষুদ্ৰ জীৱগুটি হেন মনে কৰো যিটো শিৱ কপনতি তাৰ মহাপুণ্য ভাগ কহিতে নালাগে স্বৰূপ কহিলো মুনি তোমাৰ আগে ভক্ত বাঞ্ছা কল্পতৰু কৃপাৰ সাগৰ দেৱ দেৱী মহাদেৱ নীলগী বহৰ এতিয়া আমাৰ পুণ্যভাগী ফলৰ কাৰণে আমি তেওঁৰ স্বৰূপবিলাকো আমি আলোচনা কৰিবৰ কাৰণে বা চিন্তন কৰিবৰ কাৰণে আগবাঢ়িব পাৰিম আৰু তেওঁ ভক্তৰ যি বাঞ্ছা কৰে তেওঁ মানে পূৰণ কৰে বুলি কৈছে কৃপাৰ সাগৰ বুলি কৈছে তেওঁ সেইকাৰণে নাম এটা তাৰপিছত নীলগীত বুলি কৈছে হৰ বুলি কৈছে তেওঁ নাম মানে বিভিন্ন নাম আছে গতিকে ভক্ত বাঞ্ছা কল্পতৰু কৃপাৰ সাগৰ দেৱ দেৱ মহাদেৱ নীলগী বহৰ গতিকে তেওঁ দেৱাদেৱ মহাদেৱ হৰ গতিকে তেওঁ কৃপাৰ সাগৰ হিচাপে সকলোকে তেওঁ স্বৰূপটো যদি আপোনালোকে চিন্তন কৰে নিশ্চয় মানে বাঞ্ছা কৰিব এই কি বুলি কয় আপোনালোকক আগুৱাই যোৱাত মানে সহায় কৰিব ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ দাতা উদ্দেয়তা বিৰূপাক্ষ তিলোকৰ দাতা বিৰাজৰ জ্ঞান কলভি প্ৰভু শ্ৰীৰাম শিৱৰ প্ৰসাদে পাইলা পৰমাৰ্থ জ্ঞান আজি শ্ৰীৰামচন্দ্ৰই শিৱৰ এই পৰমাৰ্থ তত্ত্ব জ্ঞানৰ পৰা আচল প্ৰসাদটো মানে পোৱা বুলি বিলাক কৈছে তাৰ আগত আমাক কৈছে কি ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ দাতা এই ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰিটা আমাৰ পথ বা চাৰিটা লাখুটি বুলিও কয় বুঢ়াসকলে এই চাৰিটা পথত ধৰ্ম পথ অৰ্থ কাম মুখ্য এই চাৰিটা পথ যদি আপুনি মানে চিন্তন কৰি যাব পাৰে আমি ধৰ্ম কথা চিন্তন কৰিব লাগিব অৰ্থ টকা পইচা কথা চিন্তন কৰিব লাগিব হয় কাম মানে আমাৰ যিবিলাক কৰণীয় কৰ্মবিলাকৰ কথা আমি চিন্তন কৰিব লাগিব তেতিয়াহে আমি গোটেইখিনি কৰ্ম কৰি লোৱাৰ পিছত আমি মানে মেইন তেওঁক মানে চিন্তন কৰিব কাৰণে পাম মানে মুখ্য পথটো পাম মানে তেতিয়া গুৰু আচৰণ হ'ব হয়নে বাৰু এই ল'ৰাসকলে গৈ গুৰু হোৱা নাই আমি এতিয়া তেওঁলোকৰ কাৰণে শৰণাপন্ন লৈ আকৌ আমিও গুৰুমুখী হ'বৰ কাৰণে চিন্তন কৰি আছো বস্তুটো তাৰমানে তেনেকে নতুন প্ৰজন্মক আকৌ আমি শিকাই যাব লাগিব আকৌ তেওঁলোকে আকৌ নতুন প্ৰজন্মক শিকাব তেনেকে মানে বস্তুটো আগবাঢ়ি বাঢ়ি গৈ থাকে সেইটো কাৰণে কৈছে গুৰু সৈতে আছে যোগ লৈছা হয়নে বাৰু সেই শিক্ষা লভি যিটো শিৱ কৰে ধ্যান তাৰ পুণ্য কিবাৰে কৰিব ব্যাখ্যান শিৱৰ সহস্ৰ নাম যিটো কৰে জপ তাৰ মহিমাময়ী বনাই বুকি ৰূপ ইটো গপ্য কথা মুনি অৱশ্যত প্ৰধানে শ্ৰীৰাম আগে কৈলা দণ্ডকা অৰণ্যে এয়া শিৱ গীতা পুণ্য শাস্ত্ৰ ব্যাসৰ বৰ্ণনা শিৱ হৰি বোলা হবে সভা গণ শিৱৰাম জয় শ্ৰীশংকৰ দ্বিতীয় অধ্যায় বৈৰাগ্য উপদেশ পুতক সম্বুধি বোলে মুনিগণ যত শুনিলো অভোগ্য কথা সাক্ষাৎ অমৃত কেনমতে নবুধন অৱশ্য কাহিয়া শ্ৰীৰামক ভেন্ত দিলা কৈ বিয়া কিনো ইটো বিৰজা গোপিনী মহাজ্ঞান কেনমতে ৰঘুমুনি পাইলন্ত সন্ধান এয়া শুনিবাক যদি যোগ্য হবে আমি অপঞ্চে কহিও মুনি ইটো তত্ত্ববাণী শুনি বুলি লন্ত গোট মই মহাভাগ ভাগ্যমন্তে তোমাক এটা পাইলো লাগ মোৰ ভাগ্য বলে আজি তোমাৰ কহিব তুমি উতৰিবা লগে আমি উতৰিব এই কথাখিনি মানে কৈছে ৰামে আজি প্ৰকাশ কৈছে মই যদি যোগ্য হওঁ
তেনেহ'লে এই তত্ত্ব বাণী কথাবিলাক মোক সুন্দৰভাৱে কোৱাচোন। তোমাক কিন্তু ভগৱান হিচাপে মানিছোঁ, গুৰু হিচাপে মানিছোঁ, গতিকে মই যদি যোগ্য যদি হওঁ তেনেহ'লে মোক প্ৰকাশ কৰা। এই জয়খানি সীতা কৰি নীলন্ত ৰাৱণ ভাজ্যা ভোকে ৰঘুমণি কৰন্ত কন্দন হায় হায় কিতাপতি কৈক গলা এৰি তোমাৰ বিৰহে কিয় মহিনা জমৰি। ৰামে মানে যেতিয়া কিতাপ ৰাৱণে হৰণ কৰি নিলে, ভাজ্যা ভোকতে মানে কি তেওঁ কন্দন কৰিব লগা হৈছে। হায় সীতা ক'ত তুমি গলা, তোমাৰ বিৰহে মই কেনেকৈ জীয়াই থাকিম, এনেকে বুলি শ্ৰীৰামচন্দ্ৰ মানে কপালে মই হাত দি কান্দিব লগা হৈছে। জনপদ নিয়জুই ধাৰণা জবধু হত ভাগি মই কিনো কৰিব সাধু। সেই দুখে আমাক ৰীণা বনস্থলে এৰা এৰি গৈল বান্ধৈ মূৰ কৰ্ম ফলে। সাজায় অগ্নি পান ভাই অনুজল কন ভাজ্যাৰ বিৰহে আজি তেজি বুজিবন। সীতাৰ বিৰহ বনি দগ্ধ কৰে মন তৈতে হৈতে প্ৰাণজাত ভাই তেজি বুজিবন। লক্ষ্মণ বিভীষণকে আদি কৰি সমস্ত কিজনক লৈ পেলাই কৈছে, মই আৰু জীয়াই থকা কোনো কাম নাই, মোৰ ভাজ্যাগৰাকী যেতিয়া নাইকিয়া হ'ল, গতিকে মই প্ৰাণকে ত্যাগ কৰি মোক আৰু তোমালোকে চিন্তন কৰি নাথাকিবা, এই কথাটো কৈছে। এই বুলি ৰঘুপতি সাজে মৰিবাক অগস্ত শুনিলে ন ৰামৰ বিপাক। আৰু এই কথাখিনি মানে অগস্ত মুনিয়ে মানে কাণে কাণে সুন্দৰভাৱে শুনিলে। শীঘ্ৰ বেগে পাইলা মুনি ৰামৰ সমীপ হাক দিয়া বোলে ৰাম ইহে বৰ পাপ। শিক্ষে মানে তেওঁ আহি পেলাই কি কৰিলে, ৰবাচোন ৰাম, তুমি এইটো বহুত পাপ কাম কৰিব লৈছা, ৰবা, এনেকে বুলি। আধ্যাত্মিকতা পেকেন পীড়িতে তোমাক সংযোগ বিয়োগে যিটো বিধিৰ বিপাক। সতীয় কুলৰ তুমি বীৰ চূড়ামণি কি কাৰণে ৰঘুনাথ মৰিবাই আপুনি। আধ্যাত্মিক তাপে তোমাক কেনেকে তোমাক প্ৰেৰণ কৰিছে, হে সংযোগ বিয়োগ কৰিবলৈ তুমি বিধিৰ বিভাগত কৰিবলৈ সত্য কুলত হৈ পেলাই তুমি আজি এনেকুৱা এটা কাম কৰিবৰ কাৰণে ওলাইছা। কি কাৰণে ৰঘুনাথক কৰিবা আপুনি। বিষাদৰ এৰিয়া নাম হোৱা স্থিৰ বুদ্ধি বিপদৰ ধৈৰ্য মাত্ৰ একান্ত ঔষধি। গতিকে এই বিষাদ মনৰ পৰা তুমি স্থিৰ বুদ্ধিলৈ তুমি আহা, আৰু এই বিপদত তুমি ধৈৰ্য সহকাৰে তুমি একমাত্ৰ ঔষধটো হৈছে ধৈৰ্য। গতিকে এই ধৈৰ্য সহকাৰে তুমি যদি কৰ্মবিলাক কৰি যোৱা তেনেহ'লে পৰিত্ৰাণ পাবা। এই ৰাম বিশেষত শুনাবিৰ স্বৰূপ বচন কেবা হুৱে ভাজ্যা পুত্ৰ কিংবা ধনজন। পঞ্চভূত মই দেৱ শাস্তে আকৌ কহে দেৱ বসানে ভৈলে একো কেনৰহে। নিৰন্তৰ পৰিপূৰ্ণ জানিবা আত্মাক অজৰ অমৰ বিনাশী বোলে যাক। এই ৰাম সুখ দুখ বিবজিত সদানন্দময় দেৱৰ অধীনয় আত্মা কব নাহি হৈ। সংযোগ বিয়োগত যত আছে সুখ দুখ প্ৰকৃতিৰ লীলা জানি এৰা কৈছে পৃথিৱীখনত দুখ সুখ ভাল বেয়া ধনী দুখীয়া এই সমস্ত বিলাক থাকেই, আৰু প্ৰকৃতিৰ লীলা হিচাপে তুমি কিয়নো অসন্তোষ হ'ব লগা হ'ল। তোমাক এনেকুৱা হেৰি হৈছে নে তুমি মৰিবৰ কাৰণে যাব বিচাৰিছা। যত দেখা জগতৰ উত্থান পতন আমি আছে কালি নাই আজি আছে কালি নাই নীতি নীতি চিৰন্তন। সেইকাৰণে এৰা চিন্তা সত্য প্ৰধান পত্নীৰ বিৰহে শোক নকৰা ধিমান। জগতত যিমান বিলাক আছে উত্থান পতন আছে, আৰু আজিকালি সকলোবিলাক মানে ৰীতি নীতিবিলাক চিন্তন কৰিব কাৰণে লাগিব। তাৰ পৰাহে তুমি সত্য বংশ হলা বুলি পেলাই তুমি পত্নী বিৰহত তুমি এনেকুৱা হ'ব লাগেনে, সুখ কৰি থাকিব লাগেনে, এই কথাখিনি প্ৰকাশ কৰিলে। সকলোৱে নেত্ৰৰূপে সূৰ্য কৰে স্থিতি চক্ষুক দুখৰ কিন্তু নোহে তাৰ লোকটি।
সেই মতে দেহ সঙ্গে আত্মা ভূমি ফুৰে জন্ম মৃত্যু সুখ দুখে লিপ্ত নাহি কৰে এয়া কৰ্ময় অধীন জীৱ দেহ জানতে সঙ্গে নতু যাই ভাজ্য পুত্ৰ কি অন্তে পঞ্চভূতি দেহ অন্তে অগ্নি কৰে দগ্ধ কাহাম কুমাতিয়ে খায় অজানিবা বুদ্ধ এই কথাখিনি বৰ সুন্দৰ বাক্য মানে ক'লে কৰ্ম অধীনত জীৱ দেহ এৰি যাতে কৰ্ম আচল কৰ্মটো নকৰাকে যদি আমি দেহ যদি ত্যাগ কৰিব লগা হয় সংগে নতু যায় ভাজ্যা পুত্ৰে কিছু অন্তে তোমাৰ লগত পুত্ৰ ভাজ্যা ধন টকা পইচা একো লগত নাযায় বুলি কৈছে পঞ্চভূতি দেহ অন্তে আমাৰ এইটো পাঁচটা ভূতেৰে তৈয়াৰী দেহটো আমাৰ অগ্নিয়ে দগ্ধ কৰি দিব পুৰি মাৰি পেলাব কাহাংকু মাটিয়ে খাই জানিবা প্ৰবুদ্ধ আৰু কিছু লোকক এতিয়াতো এই মুছলিমৰ পন্থাৰ লোকে তেওঁলোকক গাঁতুৱা কৰি থৈ দিয়ে গতিকে মাটিয়ে খাই পেলাই কিছু লোকক আমাক দাহন কৰি দিয়ে কথাটো গম পাইছেনে বিভিন্ন ধৰণৰ আমাৰ দেহ শৰীৰবিলাক আমাৰ মানে নিধন কৰিব লগা হয় এই কথাখিনি মানে জীৱৰ গতি সাধনৰ কৰ্মবিলাক কেনেকে কি হয় এই কথাখিনিৰ দ্বাৰা আজি শ্ৰীৰামক মানে জ্ঞান দিয়া চলে আমাকে সকলোকে জ্ঞান দিছে এই ৰাম সিগালে কুকুৰে নতু খায় চিন্দি চিন্দি হেন শৰীৰক লাগি মৰা কিয় কান্দি বিশেষত কিতাপকে তুমি কৰা খেদ কৈৰ ভাজ্যা কৈৰ প্ৰতি লোৱা পৰিছেদ সিগা ইয়াৰ মানে কিছুমান মাংস চিঙি চিঙি খাব লগা হয় আপুনি ধৰক মনটো ক'ত আছে আপুনি নাজানে জংঘলত আপোনাৰ মন হ'ল আপোনাৰ দেহ গতিটো কোনেও বিচাৰি পোৱা নাই এই শিয়াল কুকুৰবিলাকে বহাকে মানে ভগাই ভগাই খাব নাম এনেকুৱা পৰিস্থিতিও মানে হ'ব পাৰে কাৰ মৃত্যু ক'ত আছে মানে ইহঁত নাই জাহাজৰ উপবাস কৰিলেও মানুহ নময় ওজনটো খাই পেলাই কৰিলেও মানুহ নময় কথাটো গম পাইছেনে যা চাউল কথা থাকিব সি মানে থাকিবই এই ৰাম কমল নয়নী ভাজ্যা পিন পয়োধৰা মধ্যক্ষিণা কুবদনা সত্য কামতো ৰাম এৰা মুকিল নদিনী বৰ বালা দীৰ্ঘকে কি মূলান স্বৰূপে ভোজা ভোজা মুখে মধু হাকি বিহত নিতন বচাৰো অধৰ যুগল উচ্চ যুগ উচ্চ জাতি যেন এরাম হেন রূপবতী ভাজ্যা মনে করি ধ্যান তাহার বিরহে কেন দগ্ধ বল রাম ইয়া আগত এতিয়া কথাখিনি মানে কি সীতাৰ যিটো মানে ৰূপ সৌন্দৰ্য ইয়াৰ ওপৰত বৰ্ণনা কৰিবলৈ মানে চিন্তন কৰিবলৈ কৈছে তেনেকুৱা ভাজ্যাই গৈ কিন্তু কেনেকেনো এৰিব আৰু তাৰ বিৰহে তেওঁ দহি আছে ৰাম হাই ভাজ্যা ক'ত ৰাৱণে হৰণ কৰিলে কথাটো গম পাইছেনে তেওঁ মানে বহুত দুখ পাইছে আৰু এই ৰাম কাম মানে জৰ্জৰিত হোৱা বৰাও সীতাৰ বিৰহে তুমি ভৈলা কাতৰ নাৰীৰ মায়ে মোহ ভৈলা যিটো জন তাহাৰ বিপত্তি কওঁ অকৰা মহামহাবীৰ সকলকো কাম মানে জৰ্জৰিত কৰি পেলাই আৰু তেনেকুৱা সীতা দেৱীৰ যিটো তেওঁৰ ৰূপ তাত সকলোৱে বিভূষিত হৈ যাব লগা হৈছিল ইয়াত আমাৰ শেষ পদত সেইটো কাৰণে কৈছে নাৰী মায়া মোহ ভৈলা যিটো জন যিজনৰ এই নাৰী মায়াত যিজনে বিভূষিত হৈ যায় তাহাৰ বিপত্তি কহো কৰাহা চবন
তাৰ পৰিত্ৰাণটো কেনেকৈ পায় বা তাক কেনেকৈ নিৰূপণ কৰিব পাৰে মই ক'ব বিচাৰিছোঁ, তুমি শুনা। নাৰী মায়া সংগে পৰি পুৰুষ দুৰ্মতি নৰকে পতন হৈয়া লভয় দুৰ্গতি স্বৰূপ পদ শুনাৰ নাম পৰমাৰ্থ জ্ঞান নাৰী পুৰুষৰ কবু নাই ব্যৱধান। এতিয়া নাৰী মায়া সংগত কৰিলে পুৰুষ দুৰ্মতি হৈ যায়, তেওঁ সুমতি বা দুৰ্মতি হৈ যায়। কথাটো গম পাইছেনে? গতিকে নাৰী মায়াটো ইমান আশ্চৰ্য মায়া, য'ত নেকি নৰকত মানে বাস কৰিব লগা হয়, নৰকত পতন হয় আৰু দুৰ্গতি দুৰ্দশনা খাবৰ কাৰণে লগা হয়। স্বৰূপ শুনাৰাম পৰমাৰ্থ জ্ঞান, পৰমাৰ্থ জ্ঞানৰ মতে শুনা নাৰী পুৰুষৰ কবু নাহি ব্যৱধান। পুৰুষ আৰু নাৰী ব্যৱধানটো বেলেগ ভাবিব নালাগে। তাৰমানে যেতিয়া আপোনাৰ সমস্তবিলাক হেৰি হ'ব, তেতিয়া প্ৰকৃতি পুৰুষৰ দুয়ো প্ৰকৃতি পুৰুষৰ দুই নিয়ন্ত্ৰণাত হ'ব, সমস্তৰে আত্মাহৰি পৰম বান্ধ হ'ব। তেতিয়া সেই প্ৰকৃতি আৰু পুৰুষ যেতিয়া মিলন হ'ব, তেতিয়াহে মানে আচল পৰমাত্মা মানে দৰ্শন পাব। কথাটো গম পাইছেনে? সেইটো কাৰণে আমাৰ এই চৰাচৰ জগতখনৰ যুগল হিচাপে যে আছে, আমি যে লক্ষী নাৰায়ণ শিৱ পাৰ্বতী এনেকে আমি যুগল হিচাপে যে পালন কৰি আছো, কাৰণটো কি? চৰাই চিৰিকটিও আপোনাৰ ঘৰ চিকাজনীও মতা এটা মাৰি দিয়ে, কুকুৰ মতা মাৰি দিয়ে, সকলো এই চৰাচৰ মানে যুগল হিচাপত আমি আছো। গতিকে আমি যুগল ৰূপক আমি যদি চিন্তন কৰিব পাৰো, তেতিয়াহে আমি নিৰাকাৰ ব্ৰহ্ম পাম। ইয়াৰ পিছতনো কি হয় আমাৰ আগভংগ? ৰাম বিহত তিতম্ব চাৰু অখিনি চালো ৰাম নৰ নুহে নাৰী নুহে হুৱে কিব ভাব তাহা বুজানিবা বীৰ একই স্বভাৱ পৰিপূৰ্ণ আত্মা দেহ কৰিয়া ধাৰণ সকল বিষয় ভুঞ্জি থাকে যদি এনেকুৱা ভাৱত যদি থাকো তেনেহলে কেনেকুৱা হ'ব? আমাৰ স্বভাৱবিলাক সলনি কৰিব লাগিব আৰু পৰিপূৰ্ণ আত্মা দেহ তুমি ধাৰণ কৰিব লাগিব। তেতিয়া বিষয় বাসনাৰ পৰা তুমি আঁতৰি পেলাই কেৱল তেওঁক চিন্তন কৰিবৰ কাৰণে পাৰিবা। ৰাম মনোৰমা ভাগ্যা বুলি জাংকৈ আছা ভাবি কোমল পিণ্ডময়ী মাথো জৰ বুদ্ধি ৰমণী জানিবা ৰাম অনৰ্থ নাৰী মূৰ্তি মায়াবিনী মাত্ৰ এতিয়া ইমান মনোৰমা ভাইচাগৰাকীয়ে যাক ভাবি থাকিবলগীয়া ইমান মায়াময়ী, তেনেকুৱা তুমি মায়ামত থাকিব নোৱাৰিবা। তুমি সেই মায়া বান্ধনৰ পৰা তুমি আঁতৰি অহা। আৰু ইয়াত আমাক কৈছে ৰমণীৰ জানিবা ৰাম অনৰ্থৰ মূল। ৰমণীৰ মানে কি? ভাইচাগৰাকী অনৰ্থৰ, কাৰণ লগত তোমাৰ লগত কেতিয়াও তুমি নাযায়, কোনো নাযায় মানে নাৰী মূৰ্তি মায়াবিনী বুলি কৈছে। সেইকাৰণে জুবিনে মায়াবিনী গানটো যে মায়াবিনী ৰাতি বুকুত, মায়াবিনী শব্দটো বহুত তত্ত্ব জ্ঞান আছে, বুজিছেনে? এনেকুৱা মানে মায়াবিনী তেওঁ আজি 3 কোটি ইমান লাখ মানুহক তেওঁ মুহি পেলাইছে, গোটেই অসমখন তল পাৰ লগাই দিছে। যদিও মানে সকলোৱে কিবা কৰ্ম আছে যদিও তথাপিতো শান্তি হৈ থকা নাই।
তাৰমানে এই বুঢ়া চৰাইকেইটা কি হয় চোৱাৰ পিছতহে মানে শান্তি পাব এতিয়া যায় যায় জুবিন ক্ষেত্ৰ গৈ 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 মন্দিৰলৈ পৰিণত হৈছে এতিয়া চিন্তন কৰিছে নে এজন কিমান তেওঁ সাধন কৰিছে আজি চাওক শংকৰদেৱ গুৰুজনাই আজি 5000 বছৰ আগতে তেওঁ যিমানখিনি তেওঁ মানে হেৰি আছে কল্যাণকামী লোক আছিলে তাতকৈ আজিৰ দিনত বহুত হয় নহয় বাব শংকৰদেৱ গুৰুজনাৰ তেতিয়া জনসংখ্যাটো কম আছিলে এতিয়া তাৰ তুলনাত আমাৰ কিমান জনসংখ্যা বাঢ়ি গ'ল গতিকে ধৰ্মমূলক হিচাপে আমি শংকৰদেৱ গুৰুজনক ভগৱান দৃষ্টিৰে চালো আকৌ আমাৰ সাংস্কৃতিক দিশৰ ফালৰ পৰা বা তেওঁ এতিয়া সকলো দিশ ফালৰ পৰা আমি সকলোবিলাকে যেতিয়া তেওঁৰ কাৰণে বন্তিগছ জ্বলাইছে তেওঁৰ কাৰণে চিন্তন কৰিছে আৰু মায়াবিনী গানটো আপোনাৰ এই হেৰি নিচিনাই হৈছে প্ৰথমতে যে গায় প্ৰাৰ্থনা গোৱা নিচিনাই হৈছে তাৰমানে কথাটো কৈছেনে সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়া ডেকা গাভৰু সকলোলৈ সেই একেটাই গান মানে মায়াবিনী কথাটো গম পাইছেনে তেওঁ সকলোকে মায়া তাৰমানে বুজি পেলালে সেইটো কাৰণে মায়াবিনী বুলি কৈছে আমি বা আগবাঢ়ো শাস্ত্ৰ ভাগৰ 3টা অধ্যায় চাব লাগিব যিহেতু গতিকে আমি অকণমান আগবাঢ়ো নাৰী মায়া পাশে বনি ভৈল বিষকে পদ্মজনী ব্ৰহ্ম বিশ্বামিত্ৰ শতকোটো ৰমণীৰ বাসবে শকতাখ দৰ্শন বাক্য ব্যৱহাৰ হবে বিঘ্নিৰ কাৰণ অগ্নিৰ সংযোগে যেন প্ৰগলিত গীত নাৰীৰ সংযোগে পুৰুষৰ তেন গীত কি কাৰণে জ্ঞানীগণে নাৰী সংগ এৰি স্থিত ভাৱ হৈ থাকে কাম পৰিহৰি যিটো ৰমণীক লাগি শোক কৰা যায় আজ্ঞান দৰ্শন চুটি তাৰ কিছু নাই মল পিণ্ডময়ী দেহ চৈতন্য বৰ্জিত শব্দ স্পৰ্শৰ ৰূপৰ ৰসগন্ধ বিৰহিত নাসিকা সুবদন চক্ষু যতে কম অচেতন জড় বুদ্ধি জানিবা পতে কম আত্মা দেখে শব্দ স্পৰ্শ আত্মা দেখে জ্ঞান আত্মা ব্যতিৰেকে নাই জানিবা প্ৰমাণ সৰ্বজ্ঞ জানিবা আত্মা ব্যাপ্ত চৰাচৰ অবদ্ধ অক্ষৰ আত্মা অজৰ অমৰ দত্তা ভাজ্যা ভত্তা ভাজ্যা কোনো কাৰো নোহে সম্বন্ধিত মূৰ মূৰ বুলি নৰ কেৱলে ব্যথিত ধন জন ভাজ্যা পুত্ৰ যতে প্ৰশংসাৰ সকলোটি ছায়াবাজি নিত্যয় অসাৰ এৰাম আত্মকাশে নিত্য বুলি জানাৰ ভূপতি দেহ নাশে আত্মা নষ্ট কবু নাহি হস্তে ধন ধন ভাইজা পুত্ৰ এই সংসাৰত যিমানবিলাক আছে সকলোবিলাক ছায়াবাজি বুলি বিলাক কৈছে গতিকে এনেকুৱা অনিত্য সাধন অপাৰ সাধন কৰি থাকিবৰ কাৰণে কোনো প্ৰয়োজন নাই আত্মাকেহে নিত্য বুলি জানা ৰঘুপতি আত্মাই হৈছে পৰমাত্মাৰ লগত সংগতি থকা বস্তু দেহ নাশে আত্মা নষ্ট কবু নাহি হস্তে দেহটো আমাৰ নাশ হ'ব কিন্তু আত্মাটো কেতিয়াও বিনা নহয় আত্মাই সদায় ওপৰলৈ গতি কৰিয়ে থাকিব বুলি কৈছে ইয়াৰ পিছত কি কয় এইটো চাইডে আছে মহেশ্বৰ মায়া বুজা অতি সুচকী ন মায়া কৰি দুৰ্যতিয়া চন্দ্ৰাতি দিন মায়া স্বৰূপিনী ৰাম জানিব প্ৰকৃতি প্ৰকৃতি আশ্ৰয় মা আয়া কৰি আছে জ্যোতি আমাৰ মায়া হৈছে প্ৰকৃতি বুলি কৈছে আৰু এই প্ৰকৃতি মায়া আশ্ৰয় লৈ পেলাই গোটেই জগত চৰাচৰখন বিস্তাৰ হৈ আছে যত মানে দেখা মায়া দৃষ্টি মহেশ্বৰ
আছে নিৰন্তৰ সৰ্বজ্ঞাময় শিৱ অনাদি অনন্ত সৃষ্টি স্থিতি প্ৰলয়ৰ একে যত মানে দেখা মায়া সৃষ্টি মহেশ্বৰ বুলি কৈছে আমাৰ চকুকেইটাকে যে মায়া বুলি কৈছো দেহ মাৰ্গত চকুকেইটাই যিমান দেখা পালে হে মায়া কথাটো গম পাইছেনে গতিকে আমি এই মায়াৰ কথাটো আমাক এইটো কাৰণে ক'লে যত মানে দেখা মায়া দৃষ্টি মহেশ্বৰ মায়া কৰি কুল পানী আছে নিৰন্তৰ আৰু এই মায়াৰ মাজতেই নিয়ন্ত্ৰণ হিচাপে মানে কি কৈছে কুল পানী মহাদেৱ আছে সৰ্বাজ্ঞাত্ময় শিৱ অনাদি অনন্ত তেওঁ সকলো আত্মা বিষয় বা আত্মা বিষয় মনৰ কথা তেওঁ চিন্তন কৰিব পাৰে বা জানে তেওঁ সেইকাৰণে অনাদি অনন্ত বুলি পেলাই তেওঁ কৈছে সৃষ্টি স্থিতি প্ৰলয় একে ভগৱন্ত সেইটো কাৰণে সৃষ্টি স্থিতি প্ৰলয় এই একেজন ভগৱন্ত শিৱই মানে সেই কথাটো প্ৰকাশ কৰিছে পাৰ্বতীয়ে ভাবিছে তুমি তোমাকে মই ঈশ্বৰ বুলি পালন কৰি আছো আৰু তুমি আকৌ কাক উপাসনা কৰিছা সেইদিনাখনে মানে মই চকুৰে কৈছো কথাটো তেতিয়াই মানে সেই পাৰ্বতীও দুখটো মানে নাইকিয়া হৈছে তেওঁকে মানে ঈশ্বৰ বুলি ভাবি আছে তেওঁ আকৌ কাক উপাসনা কৰিছে মহাদেৱে আকৌ কাক উপাসনা কৰে সেই কথা মতে আহি গ'ল যিমান বিলাক হেৰি কৰি আছে সকলোবিলাক ভগৱন্তৰ গুণ কৰি হিচাপে কাম কৰি আছে কাটি গ'ল হেৰি পাৰ্বতী কথাটো যে ওলাইছে বঢ়িয়াকৈ উলিয়াই দিলে তাৰমানে পাৰ্বতী মানে কি ভাবি আছিল তাৰমানে কি এইটো মানে তোমাকে মই ঈশ্বৰ বুলি সদায় মই ভাবি আছো এতিয়া তুমিনো আকৌ কাকনো উপাসনা কৰি থকা তেতিয়া তাৰমানে কৈছে মোৰ ওপৰতো আৰু এজন আছে কথাটো কৈছে মোৰ ওপৰতো আৰু এজন আছে বুলি যেতিয়া তেওঁ ক'লে তেতিয়াহে মানে পাৰ্বতী মানে সেইটো নাইকিয়া হৈছে দিছে কিন্তু হ'লেও মানে ইয়াৰ ভিতৰতে বহুত হয়তো ন এতিয়া কৈছে কি মায়া স্বৰূপিনী ৰাম জানিবা প্ৰকৃতি আৰু সেই মায়া স্বৰূপ হিচাপে প্ৰকৃতি হিচাপে মায়াটো প্ৰকৃতি আশ্ৰয় মায়া কৰিবে আছে জ্যোতি তাৰমানে গোটেই জগতখনত সেই প্ৰকৃতি আশ্ৰয় মায়াৰ মাজতে সৃষ্টি হৈ আছে যত মানে দেখা মায়া সৃষ্টি মহেশ্বৰ মায়া কৰি কুল পানী আছে নিৰন্তৰ সৰ্বাজ্ঞাত্ময় কিবা অনাদি অনন্ত সৃষ্টি স্থিতি প্ৰলয় কৰে ভগৱন্ত এয়াং জীৱ অংশে সদায় কিব আছে গাঁৱে গাঁৱে যত জীৱ তত জীৱ লোৱাই ভাবে যিমানবিলাক জীৱ অংশ আছে সকলোবিলাকতে শিৱ আছে শিৱ নহলে জীৱ নহয় জীৱ নহলে শিৱ নহয় কথাটো গম পাইছেনে সেইটো কাৰণে আমাক জীৱ কুচি শিৱ মানে আমাক হেৰি কৰিব দিছে কথাটো গম পাইছেনে ইয়াৰ পিছতনো কি হয় এই ৰাম কাষ্ঠৰ সংযোগে অগ্নি প্ৰজ্বলিত হৈ ফিৰি গতি জন্ম দিয়ে ইটো জানে নৈ সেই মতে হৃদয়ত থাকি পশুপতি সমস্তৰে বাসনা বা হন্ত দিনে ৰাতি এয়া বাসনা সংযুক্ত লোক বাসনাৰে দাসে তাকে বোলে ক্ষেত্ৰত জানিবা দাস এতিয়া কাঠে কাঠে সংযোগ কৰিলে আমাৰ জুই উঠি যায়গৈ আৰু তাৰ পৰা যি ফিঙতি উঠে সেই ফিঙতিটো শান্তক দাহন কৰি দিব পাৰে কথাটো গম পাইছেনে গতিকে পুত্ৰ ফিঙিয়ে মানে শান্তক দাহন কৰিব সাধাৰণ কথা এটাই গোটেই লটি ঘটি কৰি দিব পাৰে ব্ৰহ্মাণ্ড হয়নে মোক এতিয়া ন্যায় লাগে এই কথাটোকে কম ব্ৰহ্মাণ্ডখনক হেৰি কৰি আছে নে ন্যায় বিচাৰি পেলাই হাহাকাৰ সকলোকেতো ন্যায় লাগে এতিয়া গম পাইছেনে যায় ঘূৰি ঘূৰিহে ন্যায় লাগে গতিকে এতিয়াও হোৱা নাই গতিকে যেতিয়া তেওঁ সদয় হ'ব তেতিয়াহে ন্যায়টো বাচি পাব তাৰমানে এয়াং দুখ দুখ বিষয় ব্যাপাৰ আছে যত সবাৰ হৈ জন্ম চাৰিও গৰ্ভত এয়াং মন বুদ্ধি অহংকাৰ চিত্ত চাৰিজনে জীৱৰ সংযোগে ফল ভুঞ্জে ভিন্নে ভিন্নে সুখ দুখ বিষয় বাসনাৰ থাকিবই
সকলোবিলাক জন্ম গৰ্ভতে আমাৰ লাগি আহে বুলি কৈছে মন বুদ্ধি অহংকাৰ চিত এই চাৰিটা বস্তু যদি আমি জীৱ গুচি যদি শিৱ কৰিব পাৰো আৰু এইবিলাক যদি আমি পালন কৰিব কাৰণে পাৰো অহংকাৰ নাইকিয়া যদি কৰিব পাৰো বা মনটো যদি স্থিৰ কৰিব পাৰো বুদ্ধিটো যদি আমি ভাল কৰিব পাৰো চিত্তখন যদি শুদ্ধ কৰিব পাৰো তেনেহলে এনেকুৱা সংযোগৰ ফলৰ পৰা আমি ভিন্ন ভিন্ন আমি ৰসবিলাক আমি খাব পাম বুলি কথাটো গম পাইছেনে সেই ৰসবিলাক মানে মধুৰবিলাক বহুত ভাল মধুৰ সেই মধুৰ পৰা বেলেগ মধুৰ নাই দুইবিধ শৰীৰৰ জানিবা সাৰে সাৰ স্থাৱৰ জংগম নামে ব্যাপক সংসাৰ গুল্মলতা আদি কৰি স্থাৱৰ জানিবা উদ্ভিদ বুলিলে তাক সমস্তকে জানিবা বনস্পতি ঔষধি নামত দুই ভাগ উদ্ভিদৰ শ্ৰেণী আছে জানা মহাভাগ এয়া ফলান্তৰে মৰিয়া যায় সেহিতে ঔষধি বকে বকে ফল দিয়ে যিয়ে বনস্পতি জংগমৰ কথাবে শুনাবি বৰ জৰা যুজ অন্তজছে দজনীৰ অন্তৰ এয়া মাতৃ গৰ্ভে থাকিবাহে যিটো দেহধাৰী তাকে জৰায়ুজ বুলি জানিবা এতিয়া আমাক শেষ বাক্যটো মানে পূৰ্ণভাৱে কৈছে জৰা যুঁজ আমাক কোনটো বুলি কৈছে য'ত মাতৃ গৰ্ভৰ পৰা আমি বাঢ়ি হৈ আহিব লগা যিখন আমাৰ দৰ্জা সেই দৰ্জাখনতে আমাৰ মহাযুদ্ধখন হৈ যায় আৰু তাৰ সেই তাণ্ডৱৰ পৰা বাচি আহি আমি সেই পাপবিলাক আমি মোচন কৰিবৰ কাৰণে শিৱ বাবা আমি নাম ল'ব লাগিব এই আমাৰ সকপি ভয় থাকি মাতৃৰ জুমিদাৰে বাজ হুৱে বিশিষ্ট অন্ধ ফাৰি বাজ হয় যি হব পৰাণী তাহাংকে অন্ধ বোলে শুনাব এতিয়া আই গৰ্ভত থাকোতে যিটো ধাৰণ কৰি আছিলো তাৰ পৰা আমাক পৃথিৱীত বিশিষ্ট এটা ৰূপত মানে আমাক উলিয়াই বাঢ়ি গৈ দিয়ে আৰু সেই ৰূপটোক আমাক অন্ধজ বুলি পেলাই কৈছে দেই এই ৰাম জলচয় সদচয় হৰিচি পগন সবাকে অন্ধজ বোলে শাস্ত্ৰৰ বচন মৰহন্তে জন্ম লৈ যিটো পানী চেদ জপুলিয়া তাক জানিবা যেতিয়া আই গৰ্ভত থাকোতে যেতিয়া জুলুঙা বান্ধি পেলাই আপুনি বিস্তাৰৰ লগত যেতিয়া লিপ্ত হৈ থাকিব তেতিয়া সেইটো জীৱক মানে বাদ হোৱাৰ পিছত চেদজ বুলি পেলাই কৈছে গতিকে আই গৰ্ভত যেতিয়া আমাৰ 5 মাহ হয় তেতিয়াৰ পৰা আমাক বৰ সুন্দৰভাৱে জুলুঙা এটা দিয়ে সেই জুলুঙাটো ইমান সুন্দৰভাৱে মানে পৰিচালনা কৰি ভগৱন্ত ৰাখে যাতে একো লেতেৰা বস্তু যাতে সেই শিশুটোৰ বাৰ তেওঁ গাত নালাগে কথাটো গম পাইছেনে এতিয়া ইয়াত যে কথাটো ক'লে যিসকলে সেই জুলুঙা বান্ধি গলায় বিস্তাৰ লগত লাগি গলায় যিসকলে মানে থাকিব লগা হয় সেইটোক মানে সেই জীৱটোক এইটো কথা কৈছে সেই জীৱ বুলি কৈছে চেদজ জীৱ বুলি কৈছে ইয়াৰ পিছত কি হয় কৰ্ম অনুপমে আত্মা ভিন্ন জুনি ধৰে কতো জৰায়ু কতো অন্ধজয়াকাৰে সুখ দুখহীন আত্মা নিলিপ্ত জানিবা
সত্য বিনিলিপ্তি আত্মা সদায় দাক্ষিণ সম্ভৰ মায়ায় মোহিত ৰাতি দিন সম্ভৰ মায়ে সুখ দুখ ভুঞ্জি মৰে তাৰ শক্তি শিৱ মায়া